সকলোৱে জানে আমাৰ জুবিন গাৰ্গ অসমৰ এটা সম্পদ। দিশত তেখেতে লোকৰ গোৰ্খা জনগোষ্ঠী হওক, আদিবাসী জনগোষ্ঠী হওক, বড়ো জনগোষ্ঠী হওক, বিভিন্ন ধৰণৰ গান গাইছে। সেইকাৰণে জুবিন অতি ৰাইজৰ প্ৰিয় সকলো জনগোষ্ঠী। যিখিনি কথা অলপ আগতে কৈ গ'ল, এইকেইটা কথাকে মই বাৰে বাৰে নকওঁ, কিন্তু গোৰ্খা ছাত্ৰ সন্থাই এটাই কথা ক'বলৈ বিচাৰিছোঁ। গোৰ্খা ছাত্ৰ সন্থাই আমাৰ যিখিনি চৰকাৰ হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, বিজেপি চৰকাৰে এতিয়ালৈকে অসমৰ এজন সম্পদ জুবিন গাৰ্গৰ এতিয়ালৈকে ন্যায় প্ৰদান নকৰাৰ কাৰণে ইমান গাফিলতি কৰিছে। তেখেতৰ ন্যায় দিবলৈ নোৱাৰা কাৰণ সেইবোৰ আমি ঘূৰিব লাগিব। আমি সঠিক গৈ মেলি কিবা কাৰ্যসূচী কৰিব লাগিব। আমাৰ লজ্জাজনক কথা, অসমৰ এটা অসমীয়া হৈ মেলি আমি এজন মানুহ জুবিন গাৰ্গ নিচিনা এটা আমাৰ দাদাক আমি ন্যায় প্ৰদান কৰিব নোৱাৰাটো অতি লজ্জাজনক কথা মই ভাবোঁ। আমি যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলাৰ লংকেশ্বৰ ডাঙৰীয়াই নিমন্ত্ৰণ দিয়াৰ কাৰণে আমি সদায় যিকোনো কাৰ্যসূচীত আমাক নিমন্ত্ৰণ কৰে, আমি আহোঁ। মই এটাই কথা ইয়াৰ পৰা কৈ দিওঁ, আজি যিকোনো নহওক আমাক জুবিন দাৰ ন্যায় লাগিব। কোৰ্ট জাষ্টিছ জুবিন সকলোৱে লিখিছে, ৰাইজেও লিখিছে, কিন্তু লিখিলে অকল নহ'ব। আমি বিভিন্ন প্ৰান্তত জেগাত জিলাই আমি প্ৰতিবাদ কাৰ্যসূচী ল'ব লাগিব। আমি হাতত হাত কৰি থাকিলে নহ'ব, আমি ছ'চিয়েল মিডিয়াটো অকল প্ৰচাৰ কৰি থাকিলে নহ'ব। আমি এই